মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মাই মোৰ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখনৰ 10 নম্বৰ চেপ্টাৰটো পঢ়াই আছিলোঁ। 10 নম্বৰ চেপ্টাৰটো হৈছে পোহৰৰ প্ৰতিফলন প্ৰতিকৰণ। তাৰে মই লাষ্ট ক্লাছত তোমালোকক কেনেকৈ প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকিব পাৰি সেইখিনি দেখুৱাইছিলোঁ। আজি আমি পঢ়িম যিখিনি কাৰ্টীয় চিহ্ন প্ৰথা আৰু লগতে বিবৰ্ধন। গতিকে কাৰ্টীয় চিহ্ন প্ৰথা বুলি কোৱাৰ লগে লগে যিটো কাৰ্টীয় চিহ্ন প্ৰথা হৈছে কি আমি আজি পঢ়িবলৈ কি ওলাইছোঁ তেতিয়াহ'লে এইখিনি পেজ নাম্বাৰ তোমালোকৰ 168, পেজ নাম্বাৰ 169 মানে আজি আমাৰ এইটো চেপ্টাৰ আচলতে প্ৰায় শেষ হ'বগৈ। এই চেপ্টাৰটো আজি আমাৰ চেপ্টাৰটো নহয় মানে প্ৰতিফলন আমাৰ আজি প্ৰায় শেষ হ'বগৈ। তাৰপিছতে প্ৰতিসৰণখিনি থাকিব। গতিকে এইখিনিতে কি হৈছে এইখিনিতে আমাৰ আজি 168ৰ কাৰ্টীয় চিহ্ন প্ৰথা যিটো এইখিনি মানে এইখিনিতে প্ৰশ্ন তেনেকৈ চিহ্ন প্ৰথা কি কি সেই ধৰণে তেনেকৈ প্ৰশ্ন নাহে। মানে বিবৰ্ধন কৰিব যাওঁতে বা অংকখিনি কৰোঁতে আমি যিবিলাক দাপোনৰ সূত্ৰ পাম, প্ৰতিফলনৰ সূত্ৰ পাম, সেই সূত্ৰকেইটা আচলতে সূত্ৰটোতে আচলতে এইখিনি ব্যৱহাৰ কৰিব জানিব লাগিব। এতিয়া আমি আজি অংকৰ দিশতে বুলি কৈছিলোঁ। এতিয়া দাপোনৰ সূত্ৰটো কি এইকেইটা আছে পেজ নম্বৰ 169ত 1/v + 1/u = 1/f মানে কি আছে দাপোনৰ সূত্ৰটো কি আছে 1/v + 1/u = 1/f। এতিয়া এইবোৰ বাকি সেইটোতো জানিব লাগিব। মই এনেকৈ লিখি থ'লে নহ'ব নহয়। 1/v / 1/u = 1/f। 1/v মানে কি v হৈছে কি এইটো যিটো v লিখিছোঁ সেইটো হৈছে কি প্ৰতিবিম্বৰ দূৰত্ব। তাৰপাছতে ইউ মানে কি স্মল লেটাৰ এইবিলাক v u f এইটো হ'ল কি লক্ষ্য বস্তুৰ দূৰত্ব। আৰু এফ হৈছে কি আমি জানিছোঁ কৈ আহিলোঁ ফ'কাছ দূৰত্ব। দাপোনখনৰ ফ'কাছ দূৰত্ব। গতিকে এ ভি ইউ এফ এইখিনি হৈছে কি আমি দাপোনখন যি দাপোনে নলওঁ মানে সি উত্তলেই হওক বা অৱতলেই হওক এইখন হ'ল উত্তল, এইফালৰ প্ৰথমখন হৈছে অৱতল। ই অৱতলেই হওক বা উত্তলেই হওক লক্ষ্য ভি হ'ব লাগিব কি দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব। দাপোনখনৰ পৰা প্ৰতিবিম্বটো ক'ত আছে সেয়া হৈছে কি ভি। দাপোনখনৰ পৰা লক্ষ্য বস্তুটো কিমান দূৰত আছে সেয়া হৈছে কি ইউ। আৰু এফটো ফ'কাছ দূৰত্ব জানো তোমালোকে। ফ'কাছ বিন্দুটো আমাৰ ভাঁজব্যাসাৰ্ধৰ মধ্যবিন্দু আছিলে। গতিকে ফ'কাছ বিন্দু আৰু মেৰুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয় ফ'কাছ দূৰত্ব। গতিকে এয়া হ'ল ফ'কাছ দূৰত্ব। গতিকে ভি কি ক'ব প্ৰতিবিম্বৰ দূৰত্ব ক'ৰবাত জুখিব লাগিব এই দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব। লক্ষ্য বস্তু ক'ৰবাত জুখিব লাগিব দাপোনখনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব। এতিয়া কথা হ'ল এইটো হ'ল দাপোনৰ সূত্ৰটো। এতিয়া সূত্ৰটো আমাৰ কেইটা ৰাশি আছে তিনিটা প্ৰতিবিম্বৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব, ফ'কাছ দূৰত্ব। ইয়াৰ যদি যিকোনো দুটা দিয়া থাকে তেতিয়াহ'লে আমি 3 নম্বৰটো উলিয়াব লাগিব। অংক তোমালোকে জানা যে তিনিটা ৰাশি আছে তাৰ দুটা যদি জনা ৰাশি হয় তেতিয়াহ'লে নজনা ৰাশিটো 3 নম্বৰ ৰাশিটোক আমি উলিয়াব পাৰোঁ। মানে ইয়াত যদি মোক ফ'কাছ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব দিয়া থাকে এখন দাপোনত যদি ফ'কাছ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব দিয়া থাকে তেতিয়াহ'লে মই প্ৰতিবিম্বৰ দূৰত্ব উলিয়াই ল'ব পাৰিম। যদি প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে তেতিয়াহ'লে মই ফ'কাছ দূৰত্ব উলিয়াব পাৰিম। ফ'কাছ দূৰত্ব আৰু যদি প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছে তেতিয়াহ'লে মই ইউ মান উলিয়াব পাৰিম মানে লক্ষ্য বস্তুৰ দূৰত্ব উলিয়াব পাৰিম। এইখিনি তোমালোকে জানা মানে এইটো এটা সাধাৰণ সৰলৰপৰা অংক এটা। খালি এই ইউ ভিবোৰ আমি ধৰোঁতে এতিয়া কেনেকৈ ধৰিম প্ৰধান কথা এতিয়া সেয়া হৈছে কাৰ্টীয় নিয়ম। তাৰমানে এতিয়া চোৱা ইয়াত কি হ'ব এইটো একেবাৰে সহজ। মানে আমি যে গ্ৰাফ আঁকো যে গ্ৰাফত আঁকোতে কি হয় গ্ৰাফৰ এয়া গ্ৰাফ পেপাৰখনত আমি এনেকৈ এডাল হ'ল এক্স অক্ষ আৰু এডাল হ'ল ৱাই ডেছ অক্ষ, এডাল এক্স ডেছ অক্ষ বুলি কওঁ নহয়নে বাৰু। এইটো কাৰণে কথাটো কৈ এই এক্স অক্ষডালৰ এইফালে আমি কোনবোৰ ৰাখি লওঁ যোগবোৰ, এইফালে কি লওঁ বিয়োগবোৰ।
ওপৰলৈ কি লওঁ যোগ, তললৈ কি লওঁ বিয়োগ। গতিকে এইটো তোমালোকে জানা। ইয়াত একেটাই কথা তাৰমানে যদি এয়া তাৰমানে এয়া এইফালে এডাল এক্স অক্ষ বুলি ধৰিলোঁ মুখ্য অক্ষ। ইয়াৰ যদি এইফাললৈ যদি প্ৰতিবিম্ব আহে, ধৰি ল'লোঁ মই যদি অসৎ প্ৰতিবিম্ব হয় তাৰমানে অসৎ প্ৰতিবিম্ব হ'লে ডাবুলখনৰ পিছফালে হ'ব, ডাবুলখনৰ পিছফালে হ'ব। গতিকে অসৎ প্ৰতিবিম্ব হ'লে তাৰমানে এইফালে যদি ডাবুলখন কি অসৎ প্ৰতিবিম্ব হয় তেতিয়াহ'লে তাক কি বুলি ধৰিম? প্লাছত ধৰিম। প্ৰতিবিম্ব যদি অসৎ হয়, যদি প্ৰতিবিম্ব এইফালে আহে সৎ হয় তেতিয়া বাওঁফালে আহিব, লক্ষ্য বস্তুৰ দিশতে আহিব। তেতিয়া আমাৰ কেনেকুৱা হ'ব? মাইনাছ। আকৌ আমি কি হ'ব? ইয়াত আমি লক্ষ্য বস্তু মই আগতে কৈছোঁ, আগতে আমি লক্ষ্য বস্তু সদায় বাওঁফালেহে ল'ম, বাওঁফালেহে ল'ম। গতিকে ডাবুলখন আগতে আমি চাই লওঁ যে লক্ষ্য বস্তু বাওঁফালে থিয় কৰাব লাগিব। এই ডাবুলখন মই উভতাকে আপুনি কৰি দিলে নহ'ব তাৰমানে। তেতিয়া মই এইফালে মানুহজনী থিয় হ'ব লাগে নহ'ব তাৰমানে। এই ডাবুলখনৰ পৰা ইয়াত থিয় হৈছোঁ, এই ডাবুলখনৰ মই এইফালে থিয় হৈছোঁ। ইয়াত সদায় ডাবুলখনত মই কি কোনফালে থিয় হ'ব পাৰিলে ছবি আঁকিবলৈ কৈছিলোঁ? বাওঁফালে। গতিকে বাওঁফালে যদি আকৌ আমি এইফালে আঁকিব লাগিব, এয়া ডাবুলখন বুলি যদি ধৰোঁ এইফালে হ'ল। গতিকে এইটো তাৰমানে আমাৰ লক্ষ্য বস্তুৰ দূৰত্বটো তেতিয়াহ'লে ইউৰ মান সদায় কিহত আহিব? সদায় মাইনাছত আহিব। সি ডাবুল হওক লেন্স হওক, বাৰে বাৰে কৈছোঁ ইউৰ ভেলু যদি মোক ক'লে এখন উত্তল দাপোনৰ পৰা 15 চেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰখা হৈছে, সেই 15 চেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰখা হৈছে মানে লক্ষ্য বস্তুৰ দূৰত্ব ইউ। লক্ষ্য বস্তুটো সদায় বাওঁফালে ৰাখিম। গতিকে লক্ষ্য বস্তুৰ দূৰত্ব সেই 15 চেণ্টিমিটাৰটো কি বুলি ধৰিম? -15 লৈ কৰিব লাগিব। মানে লক্ষ্য বস্তুৰ দূৰত্ব যিমানেই লগ দিয়া নাথাকক, চকু মুদি মানে একো নাইও যদি বুজায়, একদম মেকানিকেল কথা, একো নাই বুজাবলৈ আৰু নাই বুজা, মুখস্থ কৰিছোঁ আৰু কথাখিনি মুখস্থ কৰিছোঁ, মানে বুজি পোৱা নাই আৰু মুখস্থ কৰিছোঁ। তেতিয়াও তাৰমানে ইউ ভেলু সদায় কিহত পাবলৈ ক'লোঁ? মাইনাছ। সদায় লক্ষ্য বস্তুৰ দূৰত্ব সি দাপোন হওক বা সি পিছত লেন্স হওক, ইউৰ ভেলু সদায় আমি কিহত ধৰিম? মাইনাছত। কাৰণটো হ'ল কি? বাওঁফালে থিয় হ'ব। আৰু যদি সি অসৎ প্ৰতিবিম্ব হয়, তোমালোকে জানা ডাবুলখনৰ পিছফালে আহিব, এইফালে আহিব। অসৎ প্ৰতিবিম্ব বুলি ক'লে তাক আমি কিহত ধৰিম? প্লাছত ধৰিম। যদি সৎ প্ৰতিবিম্ব গঠন হৈছে বুলি কওঁ তেতিয়াহ'লে আমি মাইনাছত ধৰিম। এতিয়া এটা উত্তল দাপোনৰ ক্ষেত্ৰত সি সদায় কেনেকুৱা প্ৰতিবিম্ব আহিব? অসৎ প্ৰতিবিম্ব। গতিকে সদায় সি তাৰ প্ৰতিবিম্বৰ আগত আমি কি লগাম? প্লাছ লগাব লাগিব, প্লাছৰ ভেলু ল'ম। কিন্তু অৱতল দাপোনৰ ক্ষেত্ৰত আকৌ যেতিয়া সি নিচেই ওচৰত থিয় হয়, ফ'কাছৰ পৰা যেতিয়া ভিতৰত থিয় হয়, তেতিয়াহে অসৎ প্ৰতিবিম্ব আহে। অন্যথাটোতো সি অসৎ প্ৰতিবিম্ব। গতিকে বাকীকেইটা অৱস্থানৰ প্ৰতিবিম্ব তাৰমানে মাইনাছত ধৰিব লাগিব। এই কথাটো তাৰমানে জানিব লাগিব। এতিয়া ছবিখিনি ভালকৈ ছবিখিনি আঁকোতে ক'ত অৱস্থান আছে, বিশেষকৈ অৱতল দাপোনত, সেই কথাখিনি জানিব লাগিব তাৰমানে। গতিকে সৎ প্ৰতিবিম্ব হ'লে প্ৰতিবিম্বৰ দূৰত্বটো ভিৰ ভেলুটো, এই ভিৰ ভেলুটো আমি কিহত ধৰিম? মাইনাছত ধৰিম। যদি অসৎ প্ৰতিবিম্ব হয় ভিৰ ভেলু আমি প্লাছত ধৰিম। কথা হ'ল সেইটো। তাৰ পাছতে যদি অসৎ প্ৰতিবিম্ব হয়, অসৎ প্ৰতিবিম্ব হ'লে সি কি হ'ব? থিয় হ'ব। এনেকৈ থিয় হয় নহয়, এয়া থিয় হয় নহয়, সৰুকৈ হ'লে থিয় হয়। আৰু সৎ প্ৰতিবিম্ব হ'লে কি হয়? সি এনেকৈ উভতা হয়, আপচাইড ডাউন হয়। গতিকে উভতা হয় তাৰমানে অসৎ প্ৰতিবিম্ব থিয় হয়, সৎ প্ৰতিবিম্ব উভতা হয়। ইয়াতো সৎ প্ৰতিবিম্ব নাহে, প্ৰতিবিম্ব নাই, ইয়াতহে আহিব। গতিকে এইফালে ইয়াত ৰাখিছোঁ। গতিকে ই কোনফালে গ'ল? এইফালে মুখ কৰিলে তাৰমানে সৎ প্ৰতিবিম্ব সি কোনফালে? y অক্ষৰ এইফালে এনেকৈ মুখ কৰিলে। গতিকে ইয়াত কি হ'ব? মানে দূৰত্বটো মই ভি আৰু ইউৰ ভেলুটো মই দূৰত্ব ইয়াত x অক্ষত ধৰিলোঁ যে সৎ প্ৰতিবিম্বৰ আৰু অসৎ প্ৰতিবিম্বৰ যিটো আকাৰ আকৃতি তাৰমানে সৎ প্ৰতিবিম্ব আৰু অসৎ ই যেনিবা 5 চেণ্টিমিটাৰ, ই যেনিবা 3 চেণ্টিমিটাৰ, এনেকুৱা কথা আহিব। তাক মই কিহত ধৰিছোঁ? তাৰমানে y অক্ষলৈ ধৰিম, মানে y অক্ষলৈহে তাত হেৰি পাৰিম। গতিকে ইয়াত কি হ'ব? ই কোনফালে গৈছে? অসৎ প্ৰতিবিম্ব যদি হয় সি ধনাত্মক হ'ব, আৰু যদি সৎ প্ৰতিবিম্ব হয় তাৰ আকাৰটো কিহত ধৰিব লাগিব? ঋণাত্মক ধৰিব, মানে উচ্চতা। আমি এতিয়া পঢ়িমগৈ। এতিয়া এইখিনি নিশ্চয় এয়াই হৈছে কাৰ্যৰ নিয়ম, এই গ্ৰাফৰ নিয়মটোৱে। গতিকে লক্ষ্য বস্তুৰ দূৰত্ব সদায় আমি লক্ষ্য বস্তু যিহেতু বাওঁফালে লওঁ, বাৰে বাৰে কৈছোঁ ইউৰ ভেলু সদায় মাইনাছত হ'ব। ভিৰ ভেলু প্লাছ হ'ব নে মাইনাছ হ'ব কেনেকৈ জানিম? যদি প্ৰতিবিম্ব অসৎ হয় তেতিয়াহ'লে সি ভিৰ ভেলু প্লাছ হ'ব, যদি সৎ প্ৰতিবিম্ব হয় তেতিয়াহ'লে ভিৰ
ভ্যালু মাইনাস আৰু ফোকাস দূৰত্বৰ কথা কি আহিলে ই অবতল দাপন যদি হয় ফোকাস দূৰত্ব বাওঁফালে আছে দেখিছা নহয় দাপনখনৰ সন্মুখত আছে গতিকে ফোকাস দূৰত্ব কি হ'ব প্লাস হ'ব কি মাইনাস হ'ব আৰু উত্তল দাপনৰ ক্ষেত্ৰত ফোকাস দূৰত্ব যেনেকৈ এফালে আছে এফবিটো এফালে আছে গতিকে ই কি হ'ব প্লাস হ'ব গতিকে উত্তল শব্দটোৱে লেন্সটো কৈছোঁ মই দাপনটো কৈছোঁ উত্তল শব্দটো আহিলে ফোকাস দূৰত্ব একদম মেকানিকেল একো নুবুজাকে কথাটো মনত ৰাখি থ'ব পাৰে ইউ ভ্যালু সদায় মাইনাছত ল'ম সদায় কি দাপন হওক বা লেন্স ভি ভ্যালুটো চাব লাগিব লেন্সত বেলেগ হ'ব দাপনত অকণমান বেলেগ হ'ব এতিয়া দাপনৰ ক্ষেত্ৰত ভি ভ্যালু কি হ'ব যদি বাওঁফালে অসৎ বুলি কৈছে তেতিয়াহ'লে ধনাত্মক সৎ বুলি ক'লে ঋণাত্মক কথা কিন্তু এফৰ ভ্যালু ফোকাস দূৰত্ব কি লেন্সত দাপন হওক উত্তল দাপন উত্তল লেন্স শব্দটো যদি থাকে তেতিয়াহ'লে এফৰ ভ্যালু কি হ'ব সদায় প্লাস হ'ব সদায় প্লাসত ধৰিব আৰু অবতল যদি শব্দটো থাকে অবতল দাপনে হওক লেন্সত হওক এফৰ ভ্যালু সদায় কিহত ধৰিম মাইনাছত ধৰিম গতিকে এই কথাখিনি অকণমান মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু কৰিব পাৰিব লাগিব তাৰমানে অংক কৰিব পাৰিব লাগিব অংক ধেৰ আছে অংকখিনি কৰিবলৈ চাব লাগিব মানে মই অংক আলোচনা কৰিম বাৰু তাৰ পাছতে আহিলে সেয়া হ'ল দাপনৰ তোমাৰ সূত্ৰটো এবাৰ দাপনৰ সূত্ৰৰ লগত কাৰ্য নিয়ম মানে কেনেকৈ আমি ব্যৱহাৰ কৰিম এবাৰ আহিছে বিবৰ্ধন এইখিনিতে বিবৰ্ধন বুলি দেখিছোঁ এইটো দাপনৰ সূত্ৰ হ'ল এইবাৰ আহিছে তাৰমানে বিবৰ্ধন বিবৰ্ধন বুলি কওঁতে শব্দটো কি পাইছোঁ আমি সূত্ৰ এইটো এইবাৰ আহিছে বিবৰ্ধনৰ সূত্ৰ বিবৰ্ধন ম্যাগনিফিকেশন যেটো তাত আমি এই বিবৰ্ধনক আমি কিহেৰে সূচাম এমএৰে সূচাম এটা আমি কি পালোঁ v/u আৰু আনটো কি পাইছোঁ m h তোমাৰ কিতাপত দুটা সূত্ৰ আছে তাকে লিখি থওঁতে আমি কি লিখিব পাৰোঁ কিতাপত এনেকৈ এই যে মাইনাছ এইটো h দে এইটো h আকৌ মাইনাছ v/u এয়া হ'ল বিবৰ্ধনৰ সূত্ৰ দুটা সূত্ৰ কৈছোঁ এটা এইটো দূৰত্বৰ সূত্ৰ কৈছোঁ এইটোক মই উচ্চতাৰ সূত্ৰ কৈছোঁ প্ৰতিবিম্বৰ উচ্চতাৰ সূত্ৰ কৈছোঁ আৰু এইটো মই বিবৰ্ধনৰ সূত্ৰ কৈছোঁ v/u এইটো ইয়াত কি হয় তাৰমানে বিবৰ্ধনৰ সূত্ৰটোত কি হৈছে এয়া v আৰু u এটা দূৰত্ব এইটো দূৰত্বৰ সূত্ৰ এইটো আকাৰৰ সূত্ৰ এই দূৰত্বৰ সূত্ৰটো দূৰত্বই হওক আকাৰে হওক দুইটাতে ওপৰৰ প্ৰতিবিম্বৰ কথা আহিব ইয়াত কি হ'ল এইটো প্ৰতিবিম্বৰ দূৰত্ব দাপনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব দাপনখনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব আৰু মাইনাছ কি ওপৰৰ প্ৰতিবিম্ব তলত লক্ষ্য বস্তু মানে মুখস্থ হ'বৰ কাৰণে গাই আছোঁ দেই এতিয়া মই বিবৰ্ধন কাগলৈ কৈ আছোঁ আৰু এইটো কি হৈছে এয়া প্ৰতিবিম্বৰ উচ্চতা এয়া লক্ষ্য বস্তুৰ উচ্চতা এয়া কি ক'লোঁ মই প্ৰতিবিম্বৰ উচ্চতা তাৰমানে ইয়াত কি ক'লোঁ মাইনাছ প্ৰতিবিম্বৰ দূৰত্ব আৰু এই তলত কি আহিলে লক্ষ্য বস্তুৰ দূৰত্ব এইটো কি আহিলে ইয়াত আগত মাইনাছ নাই আকৌ ইয়াৰ আগত মাইনাছ নাই আকৌ মন কৰিবা এইটোৰ আগত মাইনাছ নাই আকৌ ইয়াৰহে আগত মাইনাছ আছে এই দূৰত্বৰ সূত্ৰটোৰ আগত এইটো কি আহিলে প্ৰতিবিম্বৰ উচ্চতা বা আকাৰ উচ্চতা বা আকাৰ কি প্ৰতিবিম্বৰ আকাৰ আৰু তলত কি আহিলে লক্ষ্য বস্তুৰ উচ্চতা বা আকাৰ এয়া হ'ল প্ৰতিবিম্বৰ সূত্ৰ অতি বিবৰ্ধনৰ সূত্ৰ এতিয়া বিবৰ্ধন কি যে তোমাৰ কিতাপত দিছে চোৱাচোন যে গোলাকাৰ দাপনে উৎপন্ন কৰা বিবৰ্ধন মই পেজ নম্বৰ 169 এইখিনি কৈছোঁ বিবৰ্ধন ম্যাগনিফিকেশন যে গোলাকাৰ দাপনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায় গতিকে এটা বিবৰ্ধন বোলে শেষ হ'ব লাগিব এই ধৰণেতো বাক্যটো লিখিলে নহ'ব বিবৰ্ধনে এনেকৈ বুলি কৈ পেলাই লিখিলে নহ'ব কি লিখিম এখন দাপনত গোলাকাৰ দাপনত প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু সেয়াই হৈছে কি বিবৰ্ধন এখন গোলাকাৰ দাপনত প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুতকৈ কিমান গুণে সৰু বা ডাঙৰ সেয়াই হৈছে কি
বিবৰ্ধন গতিকে বিবৰ্ধন বোলে বুলি শেষ হ'ব লাগিব মানে বাক্যটো নে এতিয়া বিবৰ্ধনৰ সূত্ৰকেইটা তেনেকৈ বুলি লিখি পেলাই বিবৰ্ধনৰ সূত্ৰ হৈছে দুটা এটা হৈছে m = -v/u আনটো হৈছে m = h'/h এটা হৈছে দূৰত্বৰ সূত্ৰ আৰু আনটো হৈছে কি আকাৰৰ সূত্ৰ দূৰত্বৰে হওক বা আকাৰৰে হওক সূত্ৰ দুটাত ওপৰত প্ৰতিবিম্ব থাকিব প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্বৰ উচ্চতা তলত লক্ষ্য বস্তু থাকিব মানে এই মনত এই কি আছিলে এইটো যাতে খেলি মেলি কৰি নাপালোঁ যাতে ওপৰত সদায় প্ৰতিবিম্ব থাকিব কি লেন্সৰ ক্ষেত্ৰতো একেটাই হ'ব প্ৰায় এইখিনি যদি ভালকৈ আমি পাৰোঁ এইখিনিলৈকে ইয়াৰ পিছত আমি প্ৰতিসৰণ কৰিম দাপোন যাৰ ভালকৈ হ'ব যি দাপোনৰ চিত্ৰই হওক দাপোনৰ অংকই হওক দাপোনৰ বিবৰ্ধনে হওক সূত্ৰই হওক দাপোনৰ বিবৰ্ধনৰ সূত্ৰই হওক যি ভালকৈ পাৰিব বুজিব তাৰ কাৰণে লেন্সৰ ছবিয়ে হওক অংকই হওক একেবাৰেই সহজ গতিকে দাপোনখিনি ভালকৈ অলপ চাবা মই যেনেধৰণে তোমালোকক এতিয়ালৈকে কৈ আছোঁ সেইখিনি অকণমান চাবলৈ মানে শিকিবলৈ বুজিবলৈ যত্ন কৰিবা গতিকে এয়া হৈছে আজি এই সূত্ৰটো তাৰমানে মানে অংক ইয়াৰ নেক্সট ক্লাছত মই যি দুই এটা অংক আছে অংককেইটা অকণমান হেৰি কৰিবা কিন্তু তোমালোকে কিতাপৰ অংককেইটা চাবা একদম সাধাৰণ অংক তাৰমানে একেবাৰে সাধাৰণ আজিলৈ মই সূত্ৰকেইটাতে থৈছোঁ অংক দুই এটা লৈ মই যেতিয়া দেখুৱাই দিম তেতিয়া হয়তো বেছি মানে ভালকৈ বুজি পাবা এতিয়া সূত্ৰটো কি বুলি ক'লোঁ 1/v + 1/u = 1/f আজি তাৰমানে মই একোৱে পঢ়া নাই এই ক্লাছটোত মই একোৱে পঢ়োৱা নাই বুলি কৈছোঁ অকল এই সূত্ৰ দুটা প্ৰথম মুখস্থ হ'ব লাগিব লগত কাৰ্টীয় নিয়ম কৈছোঁ কাৰ্টীয় নিয়মত কি ক'লোঁ এই ইউৰ ভেলু সদায় মাইনাছত ধৰিব লাগিব কাৰণটো হৈছে কি গ্ৰাফৰ নিয়মমতে ইয়াক আমি ক'ত ধৰি আছোঁ দাপোনখনৰ পৰা বাওঁফালে ধৰোঁ সেইকাৰণে ইয়াক মাইনাছত ধৰা হৈছে ভিৰ ভেলুটো অসৎ হ'লে সি প্লাছত আহিব সৎ হ'লে সি মাইনাছত আহিব ভিৰ ভেলু সৎ প্ৰতিবিম্ব হ'লে মাইনাছত হ'ব অসৎ প্ৰতিবিম্ব হ'লে প্লাছত হ'ব গতিকে এইটো নিৰ্ভৰ কৰিব কি দাপোন কি কথা প্ৰতিবিম্ব কেনেকুৱা হৈছে আমাৰ প্ৰশ্নতে ক'ব ইউৰ ভেলু কিন্তু ইউৰ ভেলু সদায় যিমান চেণ্টিমিটাৰ দূৰত্বত আছে বুলি নকওক লক্ষ্য বস্তু সদায় মাইনাছত দিব এফৰ ভেলু কি বুলি ক'লোঁ উত্তল শব্দটো দেখিলে এফৰ ভেলু মাইনাছত দিব সি দাপোনে হওক বা লেন্সেই হওক এফৰ ভেলু মই সদায় কিহত ল'বলৈ কৈছোঁ উত্তল দাপোন উত্তল লেন্সত মাইনাছত ল'বলৈ কৈছোঁ একো বুজি নাইও যদি পোৱা আপোনালোকে এফৰ ভেলু মাইনাছত ল'বা এফৰ ভেলু উত্তল দাপোন হ'লে বা উত্তল লেন্স হ'লে মাইনাছত ল'ব আৰু অৱতল দাপোন হ'লে বা অৱতল লেন্স হ'লে কি ক'লোঁ মই উভতাকে ক'লোঁ দেই কথাটো উভতাকে ক'লোঁ উত্তল দাপোন বা উত্তল লেন্স হ'লে তাক মই প্লাছত ল'ম মই উভতাকে কৈ আছিলোঁ দেই চৰি বেছিকৈ কৈ থাকিলে কথা খেলি মেলি হৈ গুচি যায় যে উত্তল দাপোন মানে উত্তল শব্দটো দেখিলে এফৰ ভেলু মই কিহত ল'বলৈ কৈছোঁ প্লাছত ল'বলৈ কৈছোঁ আৰু যদি অৱতল দাপোন শব্দটো দেখোঁ সি অৱতল দাপোনেই হওক অৱতল লেন্সেই হওক এফৰ ভেলু কিহত ল'বলৈ কৈছোঁ মাইনাছত ল'বলৈ কৈছোঁ গতিকে এইখিনিয়ে আজি ক'লোঁ মাজতে এইখিনিতে যে অকণমান মই হেৰি কৰিলোঁ সেইটো অকণমান মন দি চাবা দেই আকৌ খেলি মেলি নকৰিবা মই এতিয়া বেছিকৈ কওঁতে খেলি মেলি হৈ গৈছেগৈ মোৰে খেলি মেলি হৈ গৈছেগৈ গতিকে তোমালোকে খেলি মেলি নকৰিবা মই কি ক'লোঁ উত্তল দাপোন উত্তল লেন্স বুলি কোৱাৰ লগে লগে এফৰ ভেলু কি আহিব বুলি ক'লোঁ কিহত কৈছোঁ প্লাছত কৈছোঁ অকণ মনটো ভাবি ল'বা অৱতল শব্দটো আহিলে অৱতল লেন্স হওক অৱতল দাপোন হওক এফৰ ভেলু কিহত ল'ব লাগিব মাইনাছত ল'ব লাগিব মানে ফ'কাছ দূৰত্ব মানে কেতিয়াবা অংকটোত ফ'কাছ দূৰত্ব নিদি কিতাপত এতিয়া অংক চালে চাবা ফ'কাছ দূৰত্ব নিদি ভাঁজ ব্যাসাৰ্ধ দিব তেতিয়া ভাঁজ ব্যাসাৰ্ধ দিলে ফ'কাছ দূৰত্ব উলিয়াই দিব লাগিব কাৰণ ফ'কাছ দূৰত্ব হৈছে ভাঁজ ব্যাসাৰ্ধৰ আধা গতিকে অংকটো ডাইৰেক্টলি কেতিয়াবা পকাই দিম বুলি ক'লে ফ'কাছ দূৰত্ব নিদিয়ে তাৰমানে ভাঁজ ব্যাসাৰ্ধ বোলে 30 চেণ্টিমিটাৰ বুলি ক'লে তাৰমানে আৰৰ ভেলু 30 চেণ্টিমিটাৰ হ'লে তেতিয়াহ'লে এফৰ ভেলু কিমান হ'ব 30/2 = 15 চেণ্টিমিটাৰ এইটো ধৰণে কৰিব লাগিব মানে গতিকে কেতিয়াবা আকৌ আমাৰ দেখোন অংকটোত ফ'কাছ দূৰত্ব নিদিয়ে আৰৰ ভেলু দিলে কৰি ল'ব পাৰিব লাগিব মানে সেইবোৰ অকণ পকাই দিব মানে গতিকে আজিলৈ মই এইখিনিতে ইমানতে তোমালোকে এইটো ক্লাছ সামৰিছোঁ নেক্সট ক্লাছত এই সূত্ৰকেইটাতে মই আৰু এটা ক্লাছ কৰিম তাৰপিছতে মই প্ৰতিসৰণলৈ যাম অংক নিজে কিন্তু প্ৰেক্টিছ কৰিব লাগিব মই অংক এনেই দুই এটাহে দেখুৱাম মানে সকলোবোৰ অংক মই কৰি বা দেখুৱাই নাথাকোঁ নিজে কৰিবা নোৱাৰিলে মোক সুধিবা তেতিয়া বেলেগ কথা নোৱাৰিলে মোক জনাবা তোমালোকে কমেণ্টত মই তেতিয়া সেইখিনি আকৌ ক্লিয়াৰ কৰি দিবলৈ চাম তেতিয়াহ'লে এইখিনি আজি ঘৰকৈ পঢ়িবা অংক যি পাৰিবা নিজে অকণমান অংককেইটা
কৰিবলৈ চেষ্টা